নমস্কাৰ অন্যটা ইণ্টাৰেষ্টিং ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ বন্ধুসকল আজি মই আপোনালোকলৈ এনেকুৱা এটা বিষয়ত ভিডিঅ' আগবঢ়াইছোঁ যিটো আপোনালোকে শেষলৈকে নোচোৱাকৈ নাথাকিব কিয়নো আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কিছুমান মই ভিডিঅ' আগবঢ়াওঁ আজি এই ভিডিঅ'ত মই মাত্ৰ আপোনালোকৰ লগত আলোচনাৰ মাধ্যমেৰে এটা খুব দৰকাৰী বিষয়ত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বন্ধুসকল আপোনালোকে নিশ্চয় দেখা পাইছে যে আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকে এনি টাইম শিশুসকল শুই উঠাৰ পাছৰ পৰাই মোবাইল ফোনটো ব্যৱহাৰ কৰে বন্ধুসকল আপোনালোকে জনা উচিত যে আজিৰ শৈশৱ কাইলৈ ভৱিষ্যত এই ভৱিষ্যতটো মাত্ৰ 5 ইঞ্চি মোবাইলৰ স্ক্ৰীনত ভৰাই শেষ হৈ যাব খুজিছে আমাৰ নৱপ্ৰজন্মৰ এটা ডাঙৰ ভৱিষ্যত বন্ধুসকল এই সাধাৰণ এটা চাইনিজ মোবাইলৰ কাৰণে আমাৰ জীৱনটো শেষ কৰি দিবলৈ গৈ আছো যি আমাৰ প্ৰত্যেকটো ক্ষেত্ৰত কোনো ধৰণৰ অৰিহণা ভাল অৰিহণা যোগাইছে বুলি আপুনি ক'ব নোৱাৰে কিয়নো আজিকালি শিশুসকলে ভালকৈ হাঁহিব নজনা হৈছে আপোনালোকে লক্ষ্য কৰিছেনে নাই কৰা মই বিশেষ একো ক'ব নাযাওঁ কিন্তু প্ৰায়ে দেখা পোৱা যায় যে কিছুমান শিশুৰ মাজত শিশুসকলে হাঁহিবলৈ পাহৰি গৈছে কিবা এটা কথাত অকণমান কিবা এটা যদি আপুনি ভালকে কয় সেই শিশুসকলৰ মনত খং ভাৱটো জাগি উঠিছে ইয়াৰ কিন্তু আঁৰত আমি ডাঙৰসকল বহুত দুখী আপোনালোকে লক্ষ্য কৰিব যে এনে কেইটামান যদি কাম কৰিব পাৰি যি আমি শিশুসকলৰ ভৱিষ্যত ভালকৈ গঢ় দিব পাৰিম আমাৰ যি এই প্ৰজন্ম আছে এই প্ৰজন্মটো চাইনিজ ভাইৰাছৰ গ্ৰাসত পৰিব গৈ আছে আপোনালোকে প্ৰত্যেকটো কথাত লক্ষ্য কৰি চাব যে আজিকালি শিশুসকল একাংপতীয়া কিবা স্বভাৱৰ নিচিনা হৈ পৰিছে আপুনি যদি পাছফালৰ পৰা মাতে এনে কিছু শিশু আছে যিসকলে আপোনাক হয়তো মাত এষাৰ নলগায় বহুত দেৰি মতাৰ পিছতহে শিশুসকলে কিবা এটা আপোনাক ৰিয়েক্ট কৰে এই যে শিশুসকলৰ মোবাইলৰ নিচা বহুত আগবাঢ়ি গৈছে আজি এই আগবাঢ়ি যোৱাৰ সম্পূৰ্ণ দুখী আপুনি আৰু মই এতিয়া মই আপোনালোকক এনে কিছুমান ট্ৰিক্স দিম যি কেইটা আপুনি উপায় অৱলম্বন কৰিলে আপুনি শিশুটোৰ পৰা মোবাইল ফোনটো আঁতৰাই ৰাখিব পাৰিব বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো মই এনেকুৱা ধৰণৰ বহুত ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ বন্ধুসকল পোনপ্ৰথমে আপুনি নিজেই নিজৰ যি হাতত মোবাইল ফোন আছে সেই মোবাইল ফোনটো আপুনি অলপ নিজেও কমাব লাগিব আমি ডাঙৰ হিচাপে মোবাইল ফোনটো অলপ কমাব লাগিব আমি শিশুসকলৰ আগত ইউটিউব বা ফেচবুক ভিডিঅ' চাই আমি সময় কটাব নালাগিব তেতিয়া দেখিব লাহে লাহে শিশুটিও মোবাইলৰ প্ৰতি ধাউতি কমি আহিছে কিয়নো তেখেতসকলে বেছিকৈ যদি মোবাইল চলাবলৈ মন যায় অকল আপুনি চলাই থকা মোবাইল ফোনটো দেখা পায়হে মোবাইল চলাবলৈ বিচাৰে কেতিয়াবা আপুনি লক্ষ্য কৰিছেনে যেতিয়া এটা শিশুক আপুনি আহাৰ খাবলৈ মাতি থাকোতে বহুতবাৰ শিশুটোক মাতিব লাগে আপুনি হয়তো লক্ষ্য যদি কৰা নাই লক্ষ্য কৰি চাব আগৰ দিনত এটা ল'ৰা ছোৱালীক যেতিয়া আপুনি মাতে সেই ল'ৰা ছোৱালীসকলে মাতষাৰ মাতিছিল কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকে মাত মাতিবলৈ পাহৰি গৈছে অকল মোবাইল ফোনটোৰ কাৰণে এতিয়া কৰিব কি আপুনি প্ৰায়বিলাক মানুহৰ ঘৰতে শিশুসকলে বিভিন্ন ধৰণৰ মোবাইল ফোনত গেম খেলিবলৈ আৰম্ভ কৰিছে বা কিছুমান গেমে তেওঁলোকৰ মনটো খেলি মেলি কৰিছে এইটো কাৰণতে শিশুসকলে যেতিয়া মোবাইলত বেছিকৈ গেম খেলে তেতিয়া শিশুসকলৰ মনত খং ভাৱটো জাগি উঠে আৰু একাংপতীয়া স্বভাৱৰ হয় সেই কাৰণে আপোনালোকে নিজৰ মোবাইলত এটা পাছৱৰ্ড মাৰি থব যি পাছৱৰ্ড মাৰি থলে শিশুসকলে মোবাইল ফোনটো ব্যৱহাৰ কৰি গেম খেলিব নোৱাৰে তাকে যদি দেখি আপুনি হঠাতে শিশুটোৰ পৰা মোবাইল ফোনটো কাঢ়ি লয় শিশুটোৰ কিন্তু খং উঠিব আপুনি লাহে লাহে এতিয়া শিশুটোক মাত্ৰ 10 মিনিট 5 মিনিটকৈ আপোনালোকে মোবাইল ফোনটো দি লাহে লাহে শিশুটোৰ পৰা মোবাইল ফোনটো আঁতৰাই আনিব লাগিব আপোনালোকে বেছিকৈ কিন্তু এতিয়া খং নকৰিব নহলে শিশুটো বেছি খঙাল হৈ যাব শিশুটোৱে যোনখিনি সময়ত আপোনাৰ পৰা মোবাইলটো বিচাৰে সেইখিনি সময়ত আপুনি মোবাইলটো শিশুটোৰ পৰা আঁতৰাই আপুনি কি কৰিব শিশুটোক নিজৰ অকণমান সময় দিব চেষ্টা কৰিব আৰু আপুনি পৰাপক্ষত সেই মোবাইল লোৱা সময়খিনিত শিশুটোক ছবি অঁকাব যত্ন কৰিব বা বিভিন্ন ধৰণৰ খেলা ধূলাৰ মাধ্যমেৰে যিটো আমি ফিজিক্যালি খেল খেলো সেই খেলটো কথা কৈছো মই মোবাইলত খেলা কথা নাই কোৱা এই ফিজিক্যালি খেল খেলিব যত্ন কৰিব তেতিয়া শিশুটোৱে আপোনাৰ পৰা এটা সময়ও পালে আৰু শিশুটোৱে লাহেকে ফিজিক্যাল ভাৱে খেলিবলৈ চেষ্টা কৰিব নহলে ফিজিক্যাল আপুনি যদি টাইম নিদিয়ে শিশুটোৱে
মোবাইলতে খেলি থাকিব লাহে লাহে শিশুটোক বিভিন্ন ধৰণৰ গান গোৱা বা আপুনি ডেন্স শিকাব যত্ন কৰক ইনষ্ট্ৰুমেন্ট বজোৱা শিশুসকলক শিকাব যত্ন কৰক বা তেনেকুৱা ধৰণৰ স্কুলবিলাক আছে তেনেকুৱা ধৰণৰ স্কুলত নাম লগাই সেই সময়কণত সেই বস্তুখিনি ইনষ্ট্ৰুমেন্টখিনি বজাব দিয়ক তেতিয়া লাহে লাহে শিশুটোৰ পৰা মোবাইল ফোনটো কমি আহিব বিশেষকৈ আপুনি শিশুটোক টাইম দিব লাগিব আপুনি মই যদি শিশুটোক যদি টাইম নিদিওঁ শিশুটোৱে মোবাইলটোৰ বাহিৰে বেলেগ লগ বিচাৰি নাপায় যেনেকৈ আমি বিভিন্ন কাৰণত যদি ক'ৰবাত ওলাই যাওঁ মোবাইল ফোনটো আমি নিনিয়াকৈ থাকিব নোৱাৰোঁ সেই শিশুসকলেও ভাবি লয় যে মোৰ মোবাইলটো পালেই মই কিবা এটা কৰি থাকিব পাৰিম সেইকাৰণে শিশুটো মোবাইলটোৰ ফালে বেছি ধাউতি বাঢ়ি গৈ থাকে সদায় এটা ডাঙৰ ভুল কৰোঁ যিটো সময়ত শিশুটো ভাত পানী বা আহাৰ খাবলগীয়া সময় হয় সেই সময়কণত আমি মোবাইল ফোনটো সেই ভাত খোৱা টেবুলখনলৈ লৈ যাওঁ আমি সেইটো বাদ দিব লাগিব সেই খোৱা সময়ত বা আমি খোৱা সময়ত এই দুইটা সময়ত কিন্তু আমি মোবাইল ফোনটো কমাব লাগিব যদি শিশুটো টোপনি যোৱা নাই সেই সময়কণত শিশুটোৰ লগত আপুনি কথা পাতিব চেষ্টা কৰক যি কথাই আমোদ পায় যেনেকৈ আপুনি সাধু ক'লে বা বিভিন্ন ধৰণৰ কবিতা গাই শুনালে এনেকুৱা ধৰণৰ কিছুমান কাম কৰক সেই সময়কণত শিশুটো লাহেকৈ টোপনি ধৰিব নহলে শিশুটোও চিন্তা কৰি থাকে যে মই বিচনাত পৰি কিমান দেৰি মোবাইলটো চাব পাৰিম এই কামকেইটা কিন্তু আপুনিও বাদ দিব লাগিব তেতিয়াহে কিন্তু শিশুটোৱে মোবাইল ফোনটো চাবলৈ এৰিব এটা কথা আপুনি খঙেৰে কিন্তু কেতিয়াও শিশুটোক মোবাইল ফোনটোৰ পৰা আঁতৰাই আনিব চেষ্টা নকৰিব আপোনালোকে মৰমেৰে তাইক বুজাব যে মোবাইলটো কিমান ক্ষতিকাৰক চকুৰ কাৰণে আজিকালি এনেকুৱা ধৰণৰ এপছ আপোনাৰ মোবাইলত উপলব্ধ হয় সেই এপছটোৱে শিশুটোৱে খেলা গেমটো আপুনি টাইম কন্ট্ৰোল দি ৰাখিব পাৰে যদি আপোনাৰ শিশুটোৱে বহুত ঘণ্টা ধৰি গেম খেলি মোবাইলতে কটাই দিছে বা এতিয়া শিশুটোক আঁতৰাব পৰা নাই তেতিয়া আপুনি এই এপছটো ব্যৱহাৰ কৰি গেমৰ যিটো টাইম কন্ট্ৰোল সেই টাইম কন্ট্ৰোলটো আপুনি কৰিব পাৰে তেতিয়া কি হ'ব শিশুটোৱে যদি আগতে গোটেই দিনটো খেলিছিল আপুনি যদি 5 মিনিট লগাই দিয়ে তেতিয়া 5 মিনিটৰ পিছত অটোমেটিক্যালি আপোনাৰ গেমটো অফ হৈ যাব তেতিয়া শিশুটোৱে ভাবিব যে তাৰ গেমটো শেষ হৈছে সেই প্ৰযুক্তিটো আপুনি ব্যৱহাৰ কৰিও মোবাইলটো অলপ শিশুটোৰ পৰা আঁতৰাব পাৰি আজিকালি গ্ৰন্থমেলাত বিভিন্ন ধৰণৰ কিতাপ পায় সেই সৰু সৰু কিতাপবিলাক আপোনালোকে কিনি আনি শিশুটোৰ আগত পঢ়ি শুনাব তেতিয়া কি হ'ব শিশুটোৱে কিতাপখন পঢ়িবলৈ শিকিব বা শিশুটোৱে সেই গল্পটো শুনিবলৈ শিকিব তেতিয়া কি হ'ব শিশুটোৰ এটা বেলেগ ফালে ধাউতি ল'ব তেতিয়াও শিশুটোৱে মোবাইল ফোনটো অলপ কমাব বন্ধুসকল আপোনালোকে যদি সময় থাকোতেই এই সকলোবিলাক কাম কৰিব নিবিচাৰে কিন্তু এটা সময়ত আপোনাৰ শিশুটো ধ্বংসৰ গৰাহত পৰি যাব আজিয়ে আপুনি ডিসিশন লওক যে আপুনি মোবাইল ফোনটোৰ বদলি আপুনি শিশুটোক কিতাপ পঢ়াওক শিশুটোক কিতাপ গাই শুনাওক আৰু আপুনি তাৰ হাতত ৰং পেন্সিল তুলি দি ৰং তুলিকা অকাওক কিন্তু আপোনালোকে সেই শিশুটোৱে যদি শুব বিচাৰে সেই শুৱা সময়ত আপুনি যদি বিভিন্ন ধৰণৰ কাম আছে বুলি মোবাইলটো আকৌ তাৰ ওচৰত যদি দি থয় তেতিয়াও কিন্তু সি মোবাইলৰ প্ৰতি ধাউতি বাঢ়ি যাব কমি কিন্তু নাযায় এটা কথা মনত ৰাখিব মোবাইলটো উপহাৰৰ বস্তুহে ই আপোনাৰ শিশুটোৰ ভৱিষ্যত ধ্বংস কৰাৰ সামগ্ৰী নহয় আপুনি সিহঁতৰ শৈশৱ কাঢ়ি লোৱাৰ অস্ত্ৰপাতো আপুনি মোবাইলটো বুলি ধৰি নলব আপুনি আজি এই ভিডিঅ'টো চাই উপলব্ধি কৰক বা আপুনি মনতে এটা ভাব লৈ লওক যে আমি শিশুটোক ভাল এটা পৰিৱেশ দিম আমি শিশুটোক মোবাইলৰ পৰিৱেশ নিদিওঁ বন্ধুসকল আজি এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব